কৃষ্ণ দৈবকীর গর্ভজাত অষ্টম সন্তান মন প্রাণ মুক্ত করা সুমধুর মুরলীর ধরে গোপীগণত বাউলি করা আমি নন্দন তুলার জন্ম অন্ধকার কারাগারে প্রকৃতির তাণ্ডব নাচুর মাঝে কোন মোর মাতা কোন মোর পিতা জনার আগে বঞ্চিত করে মাতৃর বুকুর অমৃতর পরা পলুয়ায় থৈ আহিছিল গকুল ধাম লালিত পালিত হৈ নন্দর জিহে যখন কোমল কোলাত শৈশৱ কালময় কৰিল যাপন যদিও বা আমি নারায়ণৰ পূৰ্ণ অৱতাৰ তথাপিতো কৰ্তব্যহো নিশ্চিত কৰিছো মনুষ্য ৰূপত এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি আর প্রলয়ন আমি একমাত্র গরাখী আমার নেতৃত্বে ব্রহ্মা রুদ্র আর যত আছে দেবতা মণ্ডলী সকলোৱে নিজ নিজ কৰ্মক্ষেত্ৰত ব্ৰতী হৈ আছে নিজ কৰ্মক পৰিহাৰ কৰি ইন্দ্ৰিয়গণৰ বশীভূত হৈ যিজনে সৃষ্টিৰ নিয়ম কৰিছে উলংঘন সেইজন আমি আমাৰ অস্তিত্বৰ বিষয়ে স্মৰণ কৰাইছো কাৰণ আমি আদি আমি অন্ত আমি নারায়ণৰ পূৰ্ণ অৱতাৰ বাসুদেৱ কৃষ্ণ সারিবা নারায়ণ শরণ তলে হরি কমলাপতি সৈতে সৈতে লোকৰ সৈতে সৈতে পখিলো
নারায়ণ 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 জয় 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 কৃষ্ণ কি পাবয় তোমার পাবে তোমার শরণ তমন তোমার মোর স্বভাবে মোর স্বভাবে হরি রাম 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 হরি রাম রাম অনন্ত কোটি বিশ্ব ব্রহ্মাণ্ডৰ গৰাকী তব শ্ৰীচৰণত এই নিখিল নাৰণৰ সেৱা গ্ৰহণ কৰিব নারায়ণ নারায়ণ তোমার আগমনের উদ্দেশ্য প্রভু আপুনি অন্তর্যামী আমার আগমনের উদ্দেশ্য আপুনি নিশ্চয় বুঝি পাইছে তথাপিতো প্রভু কব মন গৈছে বাৰু কওকচোন প্রভু মানৱৰ মন প্ৰাণ বুদ্ধি বল বিক্ৰম ধন শৰীৰ আদি অতি খন্তেকীয়া হয় সেয়েহে প্ৰভু কৃষ্ণ সকলোৱে হৃদয়ত স্থান দিব লাগে আৰু তেৰাৰ কিবা নহলে খন্তেকতে ঘূৰ তমসাই বিৰাজ কৰিব প্ৰভু হে দেৱৰ প্ৰভু তুমি কি কব বিচাৰিছা আমি একোৱে বুজিব পৰা নাই নারায়ণ নারায়ণ প্ৰভু আপুনি সকলো বুজি পায়ো কেৱল নুবুজাৰ ভাৱহে ধৰিছে বাৰু প্ৰভু কওকচোন বিবেক বুদ্ধিহীন মানৱে আপোনাক চিন্তা নকৰি কিয় অন্য দেৱ দেৱীক পূজা কৰে শুনা দেৱৰ প্ৰভু সেয়া মানৱৰ নিজ ইচ্ছাধীন অৱশ্যে আমাৰ প্ৰকৃত ভক্তসকলে কেতিয়াও অন্য শক্তি পূজা নকৰে তুমিতো জানাই দেৱৰ প্ৰভু নানা কঠিন পৰীক্ষাৰ পাছতো আমাৰ প্ৰকৃত ভক্তসকলে ভক্তি ধৰ্মৰ পৰা কেতিয়াও নহয় বিচলিত নারায়ণ ইয়াৰ অনেক উদাহৰণ মানৱৰ জ্ঞাত তথাপি তথাপি সেই মানৱজনে আপোনাক কিয় সত্য জ্ঞান কৰে সেই কথা আমি একেবাৰে বুজিব পৰা নাই দেৱৰ বাৰু প্ৰভু আচল উদ্দেশ্যৰ কথা আমি কৰবাতে এৰি আহিলো আচল উদ্দেশ্য হয় প্ৰভু কন্যাপুৰৰ মহা প্ৰতাপী বান যি একান্তই শিৱ ভক্ত সহস্ৰ হাতেৰে চাপৰি বজাই ওম নমঃ শিৱায় বুলি শিৱৰ তপস্যা কৰিছে দেৱৰ প্ৰভু খন্তেকতে মহাদেৱ সন্তুষ্ট হৈ যি বৰ প্ৰদান কৰিব প্ৰভু তাকে ভাবিহে নাৰায়ণ নাৰায়ণ ভয়ৰ কাৰণ হেনো বুজিলো দেৱৰ প্ৰভু তেওঁৰ পিতৃ বলি যাক আপুনি চালনাৰ নাকপাশে বান্ধিলে পিতৃ বৈৰী বিষ্ণুক বিচাৰি তেওঁ ত্ৰিভুৱন চলাচ কৰিব আৰু প্ৰভু আপোনাকে যদি বিষ্ণু বুলি নাৰায়ণ নাৰায়ণ শুনা দেৱৰ এই সকলোবিলাক সময় নিৰ্ধাৰণ কৰিব হয়তো এখন মহাৰণৰ হ'ব আয়োজন নারায়ণ নারায়ণ প্ৰভু আমি পিছে অন্য এটা কথাহে ভাবিছো কি কথা ভাবিছা দেৱৰ
প্ৰভু পাণ ৰজাৰ দেশখন বোলে দ্বিতীয় দ্বাৰকাপুৰী দ্বিতীয় দ্বাৰকাপুৰী হয় প্ৰভু তেনেহেন দ্বাৰকাপুৰী এখন দৰ্শন কৰি আহি আপোনাক সবিশেষ জনামহি বুলি ভাবিছোঁ অতি উত্তম দেৱৰ্ষী আমিও তোমাৰ আগমনলৈ অধীৰ আগ্ৰহেৰে বাট বাৰু প্ৰভু পুনশ্চ তব শ্ৰী চৰণত প্ৰণিপাত জনাই দাসে বে বিদায়হে মাগিছে যোৱা দেৱৰ্ষী মোৰ ইষ্ট দেৱ যাদৱৰা সেৱা কৰিবাৰ নামেহে নাৰায়ণ নাৰায়ণ চৰণে লৈলো নাৰায়ণ 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 যাওঁ এই বিনম্ৰীয়া সৃষ্টি বলয়াগ্নিৰ কথিত কৰি আঘাৰ প্লাৱনেৰে নতুন সৃষ্টিৰ মই মেলুগৈ কাপেৰে